নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা টপ 10 মেথছ কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগলৈ চেম টাইপৰ ভিডিঅ' পাই থাকিব বাবে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে আমি মেথছৰ টপ 100 মেথছ কুৱেশ্যনৰ চিৰিজ এটা চলাইছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক আছে, লগতে মডেল পেপাৰ বনাইছিলোঁ, সেইবিলাকো চাই ল'বা। ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে। যিহেতু তোমালোকৰ বাবে মই ইমানখিনি কষ্ট কৰি আছোঁ, যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে যদি ধুনীয়াকৈ বুজি পোৱা সুন্দৰ কমেণ্ট এটা কৰি দিবা। তোমাৰ এটা কমেণ্টে মোক যথেষ্টখিনি উৎসাহ যোগায় যে নতুন নতুন ভিডিঅ' প্ৰভাইড কৰিবৰ বাবে, ঠিক আছে। এতিয়া কুৱেশ্যনৰ মাজলৈ আহোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যে 2 বছৰত 600 টকা মূলধন 660 টকা হৈ গ'লে সাধাৰণ সুতৰ হাৰ উলিয়াব বুলি কৈছে। তোমাক মই প্ৰথমতে সূত্ৰত কৰি দেখুৱাম, তাৰপিছত শ্বৰ্টকাট ট্ৰিক দি আছোঁ, চাই ল'বা। 2 বছৰত 600 টকা মূলধন মানে কি, ইয়াতে প্ৰিন্সিপাল কিমান দিছে আমাক, P = কিমান দিছে, P = 600 টকা দিছে, ঠিক আছে। প্ৰিন্সিপাল 600 টকা হ'ল। ৰেট অফ ইণ্টাৰেষ্ট কিমান, ৰেট অফ ইণ্টাৰেষ্টটো মোক উলিয়াব লাগে, সেইটো মই উলিয়াম, ঠিক আছে। ৰেট অফ ইণ্টাৰেষ্টটো মই উলিয়াব লাগে। টাইম কিমান দি আছে, টাইম দি আছে মোক 2 বছৰ, ঠিক আছে। এতিয়া মোক তুমি এটা কথা মন কৰা, 600 টকা মূলধন 660 টকা হৈ গৈছে, মানে কি সুত কিমান পাইছে, 60 টকা সুত পাইছে। তেতিয়াহ'লে চিম্পল ইণ্টাৰেষ্ট মই কিমান পালোঁ, চিম্পল ইণ্টাৰেষ্ট মই পালোঁ 60 টকা, হয় নহয়। প্ৰশ্নটো কি কৈছে যে 600 টকা মূলধন 660 টকা হৈ গৈ, মানে কি 600 টকা যদি তুমি দিছিলা 660 টকা পাইছা, 60 টকা কিয় পাইছা, সেইটো হৈছে সুত, পাইছা বুজি। 600 টকা দিছিলা, 660 টকা তুমি পাই গ'লা, মানে কি 60 টকা সুত, চিম্পল ইণ্টাৰেষ্ট পালা তুমি 60 টকা। এতিয়া আমাৰ সুতটোলৈ আহা। আমি জানো যে চিম্পল ইণ্টাৰেষ্ট = PRT/100, হয় নহয়। চিম্পল ইণ্টাৰেষ্ট মানে কি SI = PRT/100। যদি মোক চিম্পল ইণ্টাৰেষ্ট সোধে তেতিয়াহ'লে মই প্ৰিন্সিপাল ৰেট অফ ইণ্টাৰেষ্ট পূৰণ টাইম কৰি দিম, তলত মই 100 কৰি দিম, 100 ডিভাইড কৰি দিম, তেতিয়া মই চিম্পল ইণ্টাৰেষ্ট পাই যাম। এতিয়া মোক চিম্পল ইণ্টাৰেষ্ট দিয়া আছে, এবাৰ ৰেট অফ ইণ্টাৰেষ্ট দিয়া নাই, তেতিয়াহ'লে মই কেনেদৰে কৰিম তুমি চাবা। চিম্পল ইণ্টাৰেষ্ট আমাক কিমান দিয়া আছে, 60 দিয়া আছে, ঠিক আছে। 60টো এইখিনিত লিখি লোৱা, = প্ৰিন্সিপাল কিমান, প্ৰিন্সিপাল হৈছে মোৰ 600 টকা, 600 পূৰণ ৰেট অফ ইণ্টাৰেষ্টটো মোক লাগে, টাইম কিমান, টাইম হৈছে মোৰ 2 বছৰ, তলত কি আহিব, 100 আহিব, ঠিক আছে। কাটাকাটি কৰা, এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা যাব, ঠিক আছে। এইফালে কি থাকিলে, 6 পূৰণ 6 আৰু 2 থাকিলে, ইফালে এইকেইটা পূৰণ হৈ আছে, সিফালে গৈ কি হৈ যাব, হৰণ হৈ যাব, হয় নহয়। 6 দুগুণ কি হৈ আছে, 12 হৈ আছে, মানে কি 12টো ইফালে কি আহিব, হৰণ হৈ আহিব। আৰু 12ৰে 60 কেইবাৰ যাব, 5 বাৰ যাব, 12ৰে 60 কেইবাৰ যাব, 5 বাৰ যাব। ইফালে R থাকিলে আৰু ইফালে 5 থাকিলে, মানে ৰেট অফ ইণ্টাৰেষ্ট কিমান পাই গ'লোঁ, 5 পাই গ'লোঁ, ঠিক আছে। যদি বুজি নাপালা মই তোমাক শ্বৰ্টকাট ট্ৰিকত কৰি দি আছোঁ, তেতিয়া তুমি বুজি পাই যাবা, চাই ল'বা। এটা কথা তুমি মন কৰা, 2 বছৰত 600 টকা মূলধন 660 টকা হৈ গৈছে বুলি কৈছে, ঠিক আছে। মানে 2 বছৰত 660 টকা কিয় হৈ গৈছে, কাৰণ সুত পাইছে, কেইটকা সুত পাইছে, 60 টকা সুত পাইছে। কেই বছৰত পাইছে, 2 বছৰত পাইছে। তুমি এটা কথা মন কৰা, মূলধন কিমান আছিলে বুলি কৈছে, মূলধন আছিলে মোৰ 600 টকা, 600 টকা মোৰ মূলধন আছিলে, এইখিনিলে মোৰ প্ৰব্লেম নাই। কনচেপ্ট কথাটো তুমি মন কৰিবা ভালদৰে। কৈছে কি 2 বছৰত 600 টকা মূলধন 660 টকা হৈ যায়। যদি 2 বছৰত তুমি মানুহ এজনক 600 টকা দিছিলা, আজি যেনিবা মানুহ এজনক তুমি 600 টকা দিছিলা, ইয়াৰে 2 বছৰ পিছত যদি তুমি 660 টকা পোৱা, তেতিয়াহ'লে তুমি যিটো সৰল সুত, এইটো হয় নহয়, সাধাৰণ সুত বুলি দিয়া আছে আমাৰ। যদি তুমি 600 টকা দিছিলা, 2 বছৰৰ মূৰত যদি তুমি 660 টকা পোৱা, মন কৰিবা, যদি আজি তুমি 600 টকা দিছিলা, 2 বছৰৰ মূৰত যদি তুমি 660 টকা পোৱা, তেতিয়াহ'লে তুমি 2 বছৰত 60 টকা এটা এক্সট্ৰা পাবা। কিন্তু আমি জানো যে সাধাৰণ সুত প্ৰতি বছৰতে সমান সমান বাঢ়ে। যদি তুমি 2 বছৰত 60 টকা পালা, 1 বছৰত কিমান পাইছা, 30 টকা পাইছা। আৰু যিটো তুমি 600 টকাৰ পৰা 30 টকা এটা এক্সট্ৰা পাইছা, সেইটোৱে তোমাৰ পাৰ্চেণ্ট সুধিছে, যে তুমি বছৰত কিমান টকা পোৱা, কিমান শতাংশ টকা পোৱা, ঠিক আছে। মই গম পালোঁ যে 600 টকাত 2 বছৰত তেখেতে 660 টকা পাইছিল, কিন্তু এবছৰত কিমান পাইছিল, এবছৰত 30 টকা পাইছিল। আৰু শতাংশৰ কাৰণে × 100 কাটাকাটি কৰিবা, যিটো পাবা সেইটোৱে উত্তৰ। এইটো শূন্যৰ লগত মোৰ এইটো শূন্য কাটা গ'ল। 3ৰে 60 কেইবাৰ যাব, 3ৰে 60 যাব, 20 বাৰ যাব। এইটো শূন্যৰ লগত এইটো শূন্য কাটা যাব, 2ৰে 10 কেইবাৰ যাব, 5 বাৰ যাব, মানে 5% ৰেট, অপশ্যন নম্বৰ বিটো শুদ্ধ, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি কি দি আছে, 0.25 স্কুৱেৰ প্লাছ 0.15 স্কুৱেৰ প্লাছ কৰিব দিছে। মই যদি 0. কি কৈছোঁ মই তুমি চাবা, মই যদি 0.25 স্কুৱেৰ কৰোঁ, তেতিয়াহ'লে ই কিমান হ'ব, 625 আহিব, 625 আৰু আগত কেইটা আহিব, 0.05
625 আহিব কাৰণ 25 গুণ 625 হয় কিন্তু দুটাৰ পিছত দশমিক আছিল কাৰণ চাৰিটাৰ পিছত দশমিক হৈ যাব ঠিক আছে প্লাছ আহিব প্লাছ কি আহিব 0.15ক যদি মই হোল স্কয়াৰ কৰোঁ তেতিয়াহ'লে যোগ কৰিলে কিমান পাই যাম মই 225 পাই যাম 225 পাই যাম কিন্তু ইয়াতে দুটাৰ পিছত দশমিক আছিল চাৰিটাৰ পিছত দশমিক হৈ যাব 0.0225 আহি যাব ঠিক আছে ইয়াতে চাৰিটাৰ পিছত দশমিক মানে তলত যদি মই 1 1 2 3 4টা শূন্যত তেতিয়া ওপৰত দশমিকটো নাই আৰু ইয়াতেও মই যদি 1 2 3 4টা শূন্য দি দিওঁ তেতিয়া ওপৰত দশমিকটো নাই মানে কাটা গ'ল ঠিক আছে এতিয়া এইখিনি কৰিলেই হৈ যাব মই ইয়াতে 4টা শূন্য হ'ব বাৰু 4টা শূন্য গতিকে যদি মোৰ হৰ সেম আছে ওপৰকেইটা মই প্লাছ কৰি দিব পাৰোঁ ওপৰকেইটা প্লাছ কৰিলে কিমান হ'ব 625 আৰু 225ক যোগ কৰিলে কিমান হ'ব পাছে পাছে 10ৰ শূন্য আহিলে হাতে 1 ঠিক আছে 2 2 4 1 5 ঠিক আছে 6 2 8 মানে কি 850 আহিলে ঠিক আছে তলত কি আহিব তলত আহিব 1ৰ পিছত 4টা শূন্য 1 1 2 3 4টা শূন্য ঠিক আছে এতিয়া তুমি এটা কথা মন কৰা প্ৰথমবাৰ মই দশমিকটো উঠাই দি কিনে তলত শূন্য দিছিলোঁ এইবাৰ মই তলৰ শূন্যকেইটা কাটি কিনে ওপৰত দশমিক দিম চাবা এতিয়া তুমি এইটো শূন্যৰ লগত মোৰ এইটো শূন্য কাটা যাব ঠিক আছে সৰি এইটো শূন্যৰ লগত মোৰ এইটো শূন্য কাটা যাব ইয়াতে তিনিটাৰ পিছত দশমিক মানে কি মই যদি তিনিটাৰ পিছত দশমিক বনাব লাগে এইখিনি এটা শূন্য দিব লাগিব আৰু এইখিনি দশমিক আহিব মানে কি 0.085 শুদ্ধ উত্তৰ হৈ যাব কোনটো অপশ্যন নম্বৰ C2 যদি বুজি নাপালে মই তোমাক আকৌ কৈ দিছোঁ একবাৰ পটককৈ চাই লওঁ 0.25ক স্কয়াৰ কৰিলোঁ মই কিমান পাই যাম 625 পাই যাম ঠিক আছে কিন্তু ইয়াতে দুটাৰ পিছত দশমিক আছে মই চাৰিটাৰ পিছত দশমিক হ'ব লাগিব সেইকাৰণে মই 0.265 দিলোঁ মানে 0.625 প্লাছ 0.15ক মই যদি স্কয়াৰ কৰোঁ 15ক স্কয়াৰ কৰিলে মই 225 পাম বুজি পালোঁ 225 পালোঁ মই বুজি পালোঁ কিন্তু ইয়াতে দুটাৰ পিছত দশমিক আছিল মই চাৰিটাৰ পিছত দশমিক বনাবৰ কাৰণে 0.0225 কৰি দিলোঁ ঠিক আছে দশমিককেইটা ৰিমুভ কৰাৰ কাৰণে মই তলত ইয়াতে চাৰিটাৰ পিছত দশমিক আছে সেইকাৰণে মই 1ৰ পিছত 4টা শূন্য দিলোঁ 1 2 3 4টা শূন্য এইটোতো মই সেইটো কৰিব পাৰোঁ 1ৰ পিছত মই যদি 4টা শূন্য দি দিওঁ তেতিয়াহ'লে মানে কি ওপৰৰ দশমিককেইটা ৰিমুভ হৈ যাব ইহঁতকেইটাক যোগ কৰি মই পালোঁ কিমান 850 তলৰ হৰ যিহেতু সেম আছে সেইকাৰণে মই তলৰ হৰ এটাই ল'ব পাৰোঁ কিমান ল'ব পাৰোঁ 1ৰ পিছত 4টা শূন্য 1 1 2 3 4টা যে তুমি এটা কাম কৰ শূন্যকেইটা কাট এইটো শূন্য লগত মই এইটো শূন্য কাটা গ'ল ইয়াতে তিনিটা শূন্য আছে মানে কি ওপৰত 85ৰ ওপৰত আগত তিনিটাৰ পিছত দশমিক আহিব মানে কি 85টো মোৰ আগৰ পৰাই আছে ইয়াতে এটা শূন্য দি দিলোঁ এইখিনিত এটা দশমিক আহি গ'ল মানে কি তিনিটাৰ পিছত দশমিক হৈ গ'ল এতিয়া আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব 0.085 কোনটো উত্তৰ শুদ্ধ অপশ্যন নম্বৰ C2 শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন দুডাল পাইপ এ আৰু বি এ ক্ৰমশঃ 12 ঘণ্টা আৰু 15 ঘণ্টাত টেংকি এটা পূৰ কৰিব পাৰে যদি দুয়োডাল পাইপ একেলগে খুলি দিয়া হয় কিমান সময়ত টেংকিটো পূৰ কৰিব পাৰিব বুলি কৈছে চাবা এ আৰু বি ক্ৰমশঃ 12 ঘণ্টা আৰু 15 ঘণ্টাত কৰি যিহেতু দুটাই বেলেগ বেলেগে কৰি একেলগে কৰিব সেইবাবে আমি এইটো ট্ৰিক কৰিব পাৰোঁ যে 12 পূৰণ 15 তলত আহিব 12 15 যোগ 12 15 যোগ কৰিলে কিমান হ'ব 5 2 আহিলে মোৰ 7 আৰু 1 1 2 মানে 27 কাটা কাটি কৰিবা কিহেৰে যাব 3ৰে কেইবাৰ যাব 3ৰে 9 বাৰ যাব 3ৰে কেইবাৰ যাব 3ৰে 5 বাৰ যাব আকৌ 3ৰে যাব কেইবাৰ 3 বাৰ আকৌ 3ৰে কেইবাৰ যাব 4 বাৰ মানে 4 5 গুণ কিমান 20 তলত থাকিলে কিমান 3 ঠিক আছে 20/3 পালা তুমি 20/3টো তুমি কেনেদৰে লিখিব পাৰা চাবা তুমি 6 3 গুণ 18 কৰি লিখিব পাৰা 6 3 গুণ 18 তাৰপিছত 18 2 20 হ'ব মানে কি 6টো এনেদৰে আহিলে এইখিনি 2 আহিলে আৰু এইখিনি 3তে আহিলে ঠিক আছে তেতিয়াহ'লে কি আহিব শুদ্ধ উত্তৰটো মানে 6 ঘণ্টাটো সম্পূৰ্ণ লাগিব মানে এইটো উত্তৰ হ'ব নোৱাৰে এইটো উত্তৰ হ'ব নোৱাৰে ইহা দুটাৰ এটা উত্তৰ হ'ব যে 3/2টো কিমান হ'ব সেইটো তুমি আমাৰ এতিয়া মিনিটত আহিছে হয় নহয় যেহেতু 7 আহিলে ডাইৰেক্ট সেইটো 7 ঘণ্টাই হৈ গ'ল হয় কিন্তু এতিয়া 6টো সম্পূৰ্ণ আহিব তাৰপিছত 3/2 অংশ আহিব 1 ঘণ্টাৰ এতিয়া 1 ঘণ্টাৰ 3/2 অংশ কিমান সেইটো উলিয়াবৰ বাবে তুমি কি কৰিব পাৰা 2/3 ইনটু তুমি 60 কৰি দিব পাৰা কাটা কাটি কৰিবা যিটো পোৱা সেইটোৱে উত্তৰ হৈ যাব 3ৰে 60 কেইবাৰ যাব 20 বাৰ যাব আৰু 20 দুগুণ কিমান 40 মানে কি 6 ঘণ্টা 40 মিনিটটো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এটো যদি বুজি নাপাওঁ মই তোমাক আকৌ এবাৰ কৰিছোঁ তুমি চাই ল'বা দুডাল পাইপ এ আৰু বি ক্ৰমশঃ 12 ঘণ্টা আৰু 15 ঘণ্টাত টেংকি দুটা পূৰ কৰিব পাৰে মানে কি দুয়োজনে একেলগে কৰিব এবাৰ সেইবাবে আমি কি কৰিব পাৰোঁ 12 পূৰণ 15
তলত আহিব 12 15 যোগ কৰিলে কিমান পাম আমি 27 পাম 27 কাটাকাটি কৰিবা কিমান আহিছিলে 3 ৰে কাটিবা 3 ৰে 12 কেবাৰ যায় 4 বাৰ যায় 3 ৰে 27 কেবাৰ যায় 9 বাৰ যায় আকৌ 3 ৰে কাটা 9 কেবাৰ যায় 3 বাৰ যায় 15 কেবাৰ যায় 5 বাৰ যায় 5 4 গুণ কিমান 20 মানে 20 বাই কিমান পাবা তুমি 20 বাই পাবা 3 এটা 3 ৰে 20 হৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 প্লাস 2 এটা বাকি ৰব হয় নহয় মানে কি 6 টো কমপ্লিট আহি গল 6 3 গুণ 18 মানে 3 টো তলত থাকিলে 6 3 গুণ 18 18 2 20 মানে কি 6 সমষ্টত 3 ভাগৰ 2 হেতু তুমি পাই গলা এটা 6 ঘন্টাটো কমপ্লিট আহিব তেতিয়া হলে তো ইহা দুটা আমাৰ উত্তৰ হ'ব নোৱাৰে এইটো 4 ঘন্টা দি আছে এইটো 7 ঘন্টা দি আছে ইহা দুটা উত্তৰ হ'ব নোৱাৰে 6 ঘন্টা 30 মিনিটও নহয় 6 ঘন্টা 30 মিনিট হলে আমাৰ 6 সমস্ত 2 ভাগৰ 1 থাকিলে হয় হাফ থাকিলে হয় গতিকে 6 সমস্ত 30 টো ভুল হৈ যাব তেতিয়া হলে এইটো উত্তৰ মোৰ শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি ৰামে 500 টকাত এযোৰ জোতা কিনি শ্যামক 20% লাভত বিক্ৰী কৰিলে আকৌ শ্যামে মোহনক 10% লাভত বিক্ৰী কৰিলে তেন্তে জোতাযোৰ মোহনে কিমান টকাত কিনিছিলে বুলি কৈছে চাই লবা তুমি এটা লাইনতে কৰিব পাৰিবা ৰামে কিনিছিলে প্ৰথমতে এইজন হৈছে ৰামে কিনিছিলে কেই টকাত 500 টকাত কিনি জোতাযোৰ শ্যামক 20% লাভত ইয়াক 20% লাভত বিক্ৰী কৰিছে কাক শ্যামক 20% লাভত বিক্ৰী কৰিলে আকৌ শ্যামেও বিক্ৰী কৰিছে কাক মোহনক কিমান শতাংশ লাভত বিক্ৰী কৰিছে 10% লাভত বিক্ৰী কৰিছে এটা 500 তুমি এটা কাম কৰিব পাৰা 500 তুমি 20% প্লাস কৰিব পাৰা এটো যেনিবা 500 আছিল ৰামৰ মূল্যটো 20% বাঢ়িব 500 20% কিমান হ'ব 500 10% 50 হ'ব 20% 100 হ'ব মানে কি 500 পৰা 20% অধিক দামত 600 টকাত বিক্ৰী কৰিলে আকৌ কৈছে কি 600 টকাত বিক্ৰী কৰাৰ পিছত শ্যামক বিক্ৰী কৰিলে শ্যামে 10% 600 10% কিমান হ'ব 60 হ'ব মানে কি কেই টকাত বিক্ৰী কৰিব 660 টকাত বিক্ৰী কৰিব এইটো উত্তৰ হৈ যাব অপচন নম্বৰ সি টো এনেদৰে কৰিব পাৰা তুমি এটা কাম কৰিব পাৰা এটা লাইনৰ কৰিবলৈ হলে মানে যেটো ৰামে আনিছিলে 500 টকাত কিনি আনি সি বেচাৰে কি কৰিলে যে 100 টকাৰ যদি 500 টকাটো 100% আছিলে সি 20% অধিক দামত বিক্ৰী কৰি 120 ত বিক্ৰী কৰিলে আকৌ এই বস্তুটোই শ্যামে আকৌ কাক বিক্ৰী কৰিলে মোহনক বিক্ৰী কৰিলে মোহনক কিমান বিক্ৰী কৰিলে যদি হিয়াৰ বস্তুটো 100% আছিল সি কিমানত বিক্ৰী কৰিলে 110 ত বিক্ৰী কৰি দিলে কাটাকাটি কৰিবা যেটো পোৱা হেতুই উত্তৰ হৈ যাব এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা গল এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা গল 5 12 কিমান 60 পূৰণ 11 কৰিলে কিমান হ'ব 6 11 66 আৰু এটা শূন্য আছিল হেতু শূন্য আনি লগাই দিবা মানে 660 টকা শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি টো ঠিক আছে মানে জোতাযোৰ মোহনে কিনিছিল আৰু লাষ্টত কিনাজনৰ দামটো আছিল 660 টকা ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি যদি এজন ছাত্ৰই 6 কিলোমিটাৰ পাৰ আৱাৰ দুটিৰে স্কুললৈ যাওতে 40 মিনিট সময় লাগে স্কুলৰ পৰা ঘৰৰ দূৰত্ব কিমান ডিসটেন্স কৰিছে আমাক ডিসটেন্সৰ সূত্ৰটো কি d = t পূৰণ s ঠিক আছে স্পিড আৰু টাইমটো পূৰণ হৈ যায় যদি আমাক ডিসটেন্স হয় এতিয়া আমাক তুমি চোৱা টাইম কিমান দি আছে টাইম দি আছে মোৰ 40 মিনিট আৰু কিমান দি আছে স্পিড দি আছে কিমান 6 কিলোমিটাৰ পাৰ আৱাৰ এটা 6 কিলোমিটাৰ পাৰ আৱাৰ দি আছে আৰু টাইমটো দি আছে তোমাৰ মিনিটত আৰু উত্তৰ দি আছে আমাৰ কিলোমিটাৰ পাৰ আৱাৰত তেতিয়া হলে মই কি কৰিব লাগিব এই যেটো 40 মিনিট আছে হেতু মই ঘন্টালৈ নিব লাগিব ঠিক আছে চাবা তুমি যদি মই 40 মিনিটটো ঘন্টালৈ নিও তেতিয়া হলে মোৰ কি থাকিব 40 মিনিটটো যদি মই ঘন্টালৈ নিও তলত এটা মই যদি 60 দিও এই 60টা মিনিটৰ ভিতৰত যেটো 40 মিনিট হেতু এতিয়া ঘন্টাত প্ৰকাশ পাই আছে মানে 60টা ভাগৰ 40টা ভাগ মিনিটটো হৈছে এতিয়া ঘন্টা পাইছা বুজি মানে 60 মিনিট মানে 60 মিনিটে 1 ঘন্টা হয় নহয় 60টা মিনিটৰ ভিতৰত 40টা মিনিট লাগে ঠিক আছে স্পিড কিমান স্পিড হৈছে 6 কিলোমিটাৰ এতিয়া কাটাকাটি কৰিবা যেটো পোৱা হেতু উত্তৰ হৈ যাব এটো শূন্য লগত মই এটো শূন্য কাটা গল এটো 6 লগত এটো 6 কাটা গল মানে 4 টো অকলে থাকিল 4 টোৱে শুদ্ধ উত্তৰ 4 কিলোমিটাৰ ডিসটেন্স পাইছা নিশ্চয় বুজি ঠিক আছে নেক্সট এইখিনতে আমাৰ এটা পেইড ক্লাস চলি আছে যত তোমাৰ বেসিক কনসেপ্ট প্লাস শৰ্টিক গোটেখিনি পাই যাব তুমি অসম পুলিশ এবিবিৰ পেইড ক্লাস 60008485 এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি সিৰিয়াসলি মানে কি একো যদি তুমি বুজি নোপোৱা তেতিয়া হলে মানে কি একেবাৰে নোৱাৰা লৰাজনক কেনেদৰে কলেনো ম্যাথছ বুজি পাব তাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে যদি আমাৰ আগৰ ভিডিও তুমি চোৱা নাই ম্যাথছৰ ভিডিও চাই লবা ডেসক্ৰিপচনত লিংকবোৰ আছে গতিকে যদি তুমি ইন্টাৰেস্টেড হৈ যোৱা তেতিয়া হলে আমাৰ এই নম্বৰটোত যোগাযোগ কৰি লবা ঠিক আছে তাত তুমি মডেল পেপাৰ পাবা ম্যাথছৰ ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি 100টা কমলা 350 টকাত কিনি প্ৰতি ডজনত 48 টকাকৈ বিক্ৰী কৰিলে লাভ অথবা লোকসানৰ শতাংশ উলিয়াব দিছে চাবা 100টা কমলা 350 টকা হলে এটা কমলাত কেই টকা হ'ব 3 টকা 50 পইচা হ'ব কিয় কাৰণ এটো তোমাৰ 100 টকা আছিল
100 টকাটো তোমাৰ 35 টকা মানে 350 টকা 350 টকা লৈছিলে 100 টকা কমলাত যদি 100 টা কমলাত 350 টকা হয় তেতিয়াহ'লে 10টা কমলাত কেই টকা হ'ব 35 টকা হৈ যাব দুটা শূন্য কাটি দিলো আৰু এটো শূন্য কাটি দিলে ইয়াত এটা দশমিক আহিব মানে কি এটা কমলাত কেই টকা হৈ যাব 3 টকা 50 পইচা হৈ যাব তুমি এতিয়া চোৱা এটা কমলাত কেই টকা এটা কমলাত হৈছে 3 টকা 50 পইচা ঠিক আছে এটো হৈছে তোমাৰ কিনা দাম প্ৰতি ডজনত 48 টকাকৈ বিক্ৰী কৰিবা বুলি কৈছে প্ৰতি ডজন মানে কি এক ডজনত কেইটা থাকে এক ডজনত থাকে 12টা কমলাত কেই টকাকৈ বিক্ৰী কৰিব 48 টকাকৈ বিক্ৰী কৰিব যদি 12টা কমলা 48 টকা হয় এটা কমলাত কেই টকা হ'ব 4 বাৰং 48 মানে 4 টকা এতিয়া তুমি এটা কথা মন কৰা এটা কমলা এটা হৈ গ'ল হয় নহয় আমি কিমান দিছিলে হেতু বাদ দিলো এটা কমলা হৈ গ'ল এটা কমলা হি 3 টকা 50 পইচা আনি 4 টকাত বিক্ৰী কৰে তাৰ কিমান লাভ হৈছে না লছ হৈছে লাভ হৈ যায় তেতিয়াহ'লে এটো লোকসান কাটা যাব আৰু এটো লোকসান কাটা যাব যেহেতু তাৰ লাভ হৈছে এতিয়া 15% লাভ হ'ব নহলিবা 14.28% লাভ হ'ব আমি এতিয়া লাভটো উলালে হৈ যাব কি বুজি পালো আমি 1 টকা আনা বস্তুটো এটা কমলা হৈ গ'ল 3 টকা 50 পইচা আনা কমলাটো যদি 4 টকাত বিক্ৰী কৰে তেতিয়াহ'লে তাৰ কিমান শতাংশ লাভ হ'ব হেতু উলালে হৈ যাব চাবা এতিয়া তুমি মন কৰিবা কিমানত আনিছে 3 টকা 50 পইচা কিমানত বিক্ৰী কৰিছে 4 টকাত বিক্ৰী কৰিছে চাবা এতিয়া তুমি এটো যেটো 3 টকা 50 পইচা আছে মানে 3.5 ত আনিছে আৰু বিক্ৰী কৰিছে 4 ত এটা তুমি এটা কাম কৰা এটো যদি মই দশমিক উঠাই দিও তেতিয়াহ'লে ইয়াতে এটা শূন্য দিলে হৈ যাব মানে 35 টকাত আনি 40 টকাত বিক্ৰী কৰিলেও যিমান হ'ব 3.5 ত আনি 4 ত বিক্ৰী কৰিলেও হিমানে হ'ব দুফালে দুটা দশমিক লগাই দিলো মানে কি ইয়াৰে দশমিকটো উঠাই দি ইয়াতে লগাই দিলো ইয়াতে তুমি আকৌ কাটাকাটি কৰিব পাৰা যেহেতু 35 আৰু 40 দুইটা কাটাকাটি যাব কেমানৰে 5ৰে কেইবাৰ যাব 7 বাৰ যাব 5ৰে কেইবাৰ যাব 8 বাৰ যাব মানে এতিয়া কি হৈ গ'ল 7 টকাত আনি 8 টকাত বিক্ৰী কৰা হৈ গ'ল যদি তুমি চোৱা 7 টকাত আনি পেলাই 8 টকাত বিক্ৰী কৰা কেই টকা লাভ হ'ব 1 টকা এটা লাভ হ'ব কিমানৰ পৰা 100% কাৰণে * 100 আৰু 7ৰে যদি তুমি 100 ঘৰণ কৰা কিমান পাবা 14.28 পাবা মানে 14.28% তেখেতৰ লাভ হৈছিল যদি বুজি নাপালা মই তোমাক আকৌ পটকে এবাৰ কৈ দিছো চাবা 100টা কমলা 350 টকাত কিনি আনিলে এটাত কিমানকৈ পৰিব 3 টকা 50 পইচা মানে 3.5 কে পৰিব যদি প্ৰতিজনৰ 48 টকাকৈ বিক্ৰী কৰে তেতিয়াহ'লে এটা কমলাত কেই টকা হ'ব 4 বাৰং 48 মানে কি 4 টকাকৈ পৰিব মানে কি এটো হৈছে কিনা দাম 3.5 আৰু 4টো হৈছে বেচা দাম 4 এতিয়া তুমি চোৱা 3 টকা 50 পইচাত কিনি 4 টকাত বিক্ৰী কৰিলে তেখেতৰ কিমান শতাংশ লাভ হ'ব চাবা তুমি 3.5 এটা যদি মই পইণ্টটো উঠাই দিও ইয়াতে এটা মই শূন্য লগাই দিলেই হৈ যাব মানে 35 টকাত কিনি 40 টকাত বিক্ৰী কৰাৰ সমান হৈ গ'ল এটা 35 আৰু 40 ক মই কাটাকাটি কৰিব পাৰো 35 কেইবাৰ যাব 7 বাৰ যাব 40 কেইবাৰ যাব 8 বাৰ যাব মানে 7 টকাত কিনি 8 টকাত বিক্ৰী কৰা নিচিনা হ'ল 7 টকাত কিনি যদি 8 টকাত বিক্ৰী কৰা 1 টকা লাভ হ'ব শতাংশৰ কাৰণে * 100 আৰু 7ৰে 100 ঘৰণ কৰিলে কিমান বাৰ যাব 14.28% তেখেতৰ লাভ হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন চাবা হিটাৰ আই গিটাৰ আইতকৈ 20% কম তেন্তে গিটাৰ আই হিটাৰ আইতকৈ কিমান শতাংশ অধিক হ'ব বুলি কৈছে চাবা এছ আৰু জি কাৰ অধিক কাৰ কম হিটাৰ আই গিটাৰ আইতকৈ 20% কম হিটাৰ আই কম গিটাৰ আইতকৈ যদি ই 100 টকা ইনকাম কৰে ই কিমান টকা ইনকাম কৰে 80 টকা ইনকাম কৰে হয় নহয় হিটাৰ আই গিটাৰ আইতকৈ 20% কম হৈ গ'ল এটা গিটাৰ আই হিটাৰ আইতকৈ কিমান শতাংশ অধিক হয় এই যেটো গিটাৰ আইটো অধিক হয় কিমান অধিক হয় 20 অধিক হয় কাৰ পৰা অধিক হয় হিটাৰ পৰা হচ্ছে যেটো হিটাই কিমান ইনকাম কৰে 80 টকা ইনকাম কৰে 80 তকৈ তাই 20 টকা এটা বেছি হয় আৰু হেতুৱে আমাৰ শতাংশ হদিছে * 100 কৰি দিবা এটো শূন্য লগত এটো শূন্য কাটা যাব 2ৰে 8ক 4 বাৰ 4ৰে 1ক 25 বাৰ মানে 25% শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি টো ঠিক আছে আকৌবাৰ কৰিছো পটকে চাই লবি হিটাৰ আই গিটাৰ আইতকৈ 20% কম মানে কি এটো হৈছে হিটা এটো হৈছে গিটা হিটাৰ আই গিটাৰ আইতকৈ 20% কম হয় গিটাৰ যদি 100 টকা ইনকাম কৰে তেতিয়া হলে এই 20% কম হয় কিমান ইনকাম কৰে 80 ইনকাম কৰে হয় নহয় হিটাৰ আই কম হয় কিমান কম হয় 20 কম হয় কাতকৈ কম হয় গিটাৰতকৈ কম হয় কমপ্লিট নেক্সট লাইন হা তেন্তে গিটাৰ আই হিটাৰ আইতকৈ কিমান শতাংশ অধিক হয় এই গিটাৰ আইটো অধিক হয় কাতকৈ হদিছে হিটাতকৈ কিমান অধিক হয় 20 অধিক হয় কাৰ পৰা হদিছে হিটাৰ পৰা যেটো হিটাই 80 হে ইনকাম কৰে 80 ৰ পৰা তাই 20 টো অধিক হয় গতিকে শতাংশৰ কাৰণে * 100 কৰি দিবা 20ৰে 80 কেইবাৰ যায় 4 বাৰ যায় আৰু 4ৰে 100 কেইবাৰ যায় 25 বাৰ যায় মানে 25% শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এটা ৰম্বাসৰ কৰ্ণৰ দুডালৰ ক্ৰমে 20 সেমি আৰু 12 সেমি ৰম্বাসটো কালি উলিওৱা ৰম্বাসৰ কালি আমি কেনেদৰে উলিয়াও হাফ পূৰণ কৰ্ণৰ দুডালৰ পূৰণফল মানে কি এডালক মই আধা কৰি পূৰণ কৰি দিলে হৈ যাব চাবা সূত্ৰটো হৈছে হাফ পূৰণ কৰ্ণৰ দুডালৰ পূৰণফল ঠিক আছে কৰ্ণ দুডালৰ পূৰণফল
তেতিয়া তুমি এটা কাম কৰা যদি হাফেৰে তুমি এই যিটো 2 থাকিব এই যিটো 2 থাকিব চাবা এই 2টোৰে তুমি কৰ্ণৰডাল যেটো পূৰণ হৈ থাকিব যেনিবা কৰ্ণৰ এডাল সূত্ৰটো যেনিবা হাফ পূৰণ a into b বুলি মই লিখি দিলোঁ মানে কি এই a b দুডাল কৰ্ণৰডাল বুলি হৈ ল'লো আৰু চাবা এতিয়া তুমি এটা কাম কৰিবা ডাইৰেক্ট পৰীক্ষাত 2টোৰে ইহঁতৰ এটা কাটিলেই হৈ যাব যেহেতু যিটো 2ৰে বাৰ যায় সেইটো কাটি দিলেই হৈ যাব তাৰপিছত ইহঁত দুটা পূৰণ কৰিলে হ'ব যেহেতু হাফেৰে পূৰণ কৰিব লাগিব মানে এটা আধা কৰিবা বাকিটোৰে পূৰণ কৰি দিবা এতিয়া মই যদি কৰোঁ 20ক যদি আধা কৰোঁ কিমান পাম 10 পাম পূৰণ কি থাকিব 12 থাকিব তেতিয়া 10 12 কিমান হৈ যাব 120 হৈ যাব এইটো মোৰ শুদ্ধ উত্তৰ হৈ যাব গম পাইছা কালি সূত্ৰটো কি আছিল সূত্ৰটো আছিল 1/2 ইনটু কৰ্ণৰডালৰ পূৰণফল কৰ্ণৰডাল কিমান দিয়া আছে 20 দিয়া আছে এডাল 12 দিয়া আছে ঠিক আছে আৰু সূত্ৰ পাতিব নালাগে পৰীক্ষাত 2ৰে 10কে 20ক কেইবাৰ যাব 10 বাৰ যাব আৰু 12 দুগুণ কিমান হৈ যাব 120 হৈ যাব অপচন নম্বৰ ডি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে এনেদৰে কৰিবা বা এনেদৰে কৰিলেও হ'ল হয় হাফ পূৰণ 20 পূৰণ 12 এটুক যদি মই কাটিলো হয় 12ক 2ৰে 12ক কেইবাৰ যাব 6 বাৰ যাব আৰু 6 দুগুণ কিমান হৈ যাব 12 হৈ যাব এটু শূন্য আহিব 120 এনেদৰেও হ'ল হয় ঠিক আছে অপচন নম্বৰ ডি টো শুদ্ধ নেক্সট কোৱেশ্চন চাবা তুমি 2197 ৰ ঘনমূল উলিওৱা ঘনমূল মানে কি এটা সংখ্যাকে তুমি 3 বাৰ পূৰণ কৰি পোৱাটো সংখ্যা যেনিবা তোমাক সুধিলে 2 ঘন কিমান 2 পূৰণ 2 মানে 2 দুগুণ 4 4 দুগুণ 8 এইটো হৈছে 8ৰ ঘনমূল কিমান সুধিলে 2 হ'ব ঠিক আছে এতিয়া তোমাক সুধিছে 2197 ৰ ঘনমূল কিমান হ'ব এইটো কথা এটা তুমি শৰ্টকাট ট্ৰিক ফলো কৰিব পাৰা কেনেকুৱা যদি মোক 7ৰ যদি ঘন সুধিলে হয় তেতিয়া হলে কিমান হ'ল হয় 7 পূৰণ 7 হ'ল হয় ঠিক আছে 7 পূৰণ 7 হ'ল হয় তেতিয়া এটা কথা তুমি মন কৰা 7 পূৰণ 7 যদি হ'ল হয় তেতিয়াহ'লে ইহঁতক মই যদি পূৰণ কৰিলোঁ হয় 7 গুণ কিমান হ'ল হয় 7 গুণ 49 9 হ'ল হয় 9 7 গুণ কিমান হ'ল হয় 63 হ'ল 63 3টো আহিলে লাষ্টত 340 নে কিবা এটা আহিল হয় লাষ্টত কিমান থাকিলে হয় 3 থাকিলে কিন্তু ইয়াতে লাষ্টত কিমান আছে 7 আছে গতিকে ই মোৰ উত্তৰ হ'ব পাৰিব নেকি ই মোৰ উত্তৰ হ'ব নোৱাৰে নেক্সট মই যদি 11টো চাওঁ 11ৰ 11 গুণ কিমান হ'ব 1331 হৈ যাব মানে 1 গুণ 1 লাষ্টত কিমান আহিব 1 আহিব কিন্তু আহি আছে কিমান 7 মানে ইটো উত্তৰ হ'ব পাৰিব নেকি নোৱাৰে নেক্সট তুমি 3টো চোৱা 13 গুণ 169 হ'ব 13 ইনটু 13 ঠিক আছে 3 গুণ 9 ঠিক আছে এইখিনিত 9 থাকিব আৰু 9 3 কিমান আহিব 27 হ'ব 27ৰ কিমান আহিব 7 আহিব ইয়াতো 7 আহি আছে কিন্তু এইখিনি নকৰি তুমি 9টো প্ৰথমতে এবাৰ চেক কৰিবা 9টো চেক কৰিলে কিমান হ'ব 9 9 গুণ 81 1 আৰু 1 9 গুণ 9 মানে লাষ্টত 9 আহিব 19ৰ বৰ্গমূলত মানে ঘনমূলত তেতিয়াহ'লে শুদ্ধ উত্তৰ কোনটো হৈ যাব 13টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি এটা আয়তৰ দিশ 30 সেন্টিমিটাৰ আৰু প্ৰস্থ 20 মিটাৰ সেন্টিমিটাৰ নহয় মিটাৰ তেতিয়াহ'লে আয়তটোৰ পৰিসীমা আৰু কালি উলিওৱা এইটো তুমি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যেহেতু এইটো সিম্পল কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন এটা আসাম পুলিচ এবিবিত অহাৰ বহুতখিনি চান্স আছে যদি তুমি এজন সিৰিয়াছ ষ্টুডেণ্ট হয় তেতিয়াহ'লে ভিডিঅ'টো ধুনীয়াকৈ চাবা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু যদি তুমি লগৰ বন্ধু বান্ধৱীখিনিক শ্বেয়াৰ কৰি দিয়া আমাৰ ভিডিঅ'টো তেতিয়াহ'লে মই নথৈ আনন্দিত হ'ম যেহেতু মোৰ চেনেলটো অলপ বহি আছে যিহেতু ভাইৰেল হ'ব পৰা নাই যেহেতু তোমালোকৰ ছাপোৰ্টৰ যথেষ্টখিনি প্ৰয়োজন আৰু যদি তুমি আমাৰ পেইড ক্লাছত জইন কৰিব বিচাৰা তেতিয়াহ'লে আমাৰ 600123848358 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব যদি তুমি কিবা মেথছ নোৱাৰা তেতিয়াও মোক সুধিব পাৰিবা যিহেতু তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব ঠিক আছে আমাৰ তাত 400+ ষ্টুডেণ্ট আছে প্ৰত্যেকখিনি ল'ৰাই ভাল পাইছে যে কেনেদৰে ক্লাছবিলাক কৰিছোঁ আমি ঠিক আছে যি নহওক বাৰু আজিলৈ ইমানখিনি আছিলে ধন্যবাদ আগলৈ নতুন ভিডিঅ' পাই থকাৰ বাবে কমেণ্ট কৰিবা ধন্যবাদ